সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 2 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, দিনৰ 3:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ, ৰাত্ৰি 3:04 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:08:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30:16। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব পতান্তৰে শূদ্ৰ বৰ্ণ, মনুষ্য গণ হ'ব মনুষ্য ৰষ্টি, অগ্নিযোগ, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 9:28 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মীন ৰাশি হ'ব আৰু বিপ্ৰবৰ্ণ হ'ব। অৱশ্যে ৰাত্ৰি 3:04 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ অস্থি হ'ব, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:55 পৰা 3:14। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 7:33 পৰা 11:03। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই হল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ অকণমান অভাৱ হ'ব পাৰে। হয়তো হাতত আপুনি ভবামতৰ ধন হয়তো নাথাকিব পাৰে, গতিকে পূৰ্বতে ক'ৰবাত থৈ দিয়া ধন আজি আপোনাৰ খৰচ হ'ব পাৰে। কিন্তু আজি কোনোবা বন্ধুৱে হয়তো আপোনাক খৰচ কৰাব পাৰে। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত আপুনি আজিৰ দিনটোত খৰচ কৰিবলগীয়া হ'ব পাৰে। ভাগ্যৰ উদয় হ'ব, আকস্মিকভাৱে কিবা ভাল খবৰ আজি হয়তো এওঁলোকে লাভ কৰিব পাৰে। গতিকে ভাগ্যৰ বলত আজি কিবা শুভ খবৰ পাব পাৰে। ব্যৱসায়িকসকলৰ বাবেও আজি দিনটো শুভ, কিয়নো আজি ৰাশি ব্যক্তিসকলে ব্যৱসায়িক শিক্ষা কিবা লাভ কৰিব। আজি খেলা ধূলাত অংশগ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে। দিনটোৰ বেছি সময় খেলা ধূলাত ব্যস্ত থকাৰ বাবে বিদ্যাৰ্থীসকলৰ হয়তো পঢ়াৰ পৰা দূৰত্ব অকণমান বাঢ়িব পাৰে। কিন্তু বাকী সকলো ক্ষেত্ৰত তেওঁলোকৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি ডাঙৰৰ পৰা আশীৰ্বাদ নতুবা উপদেশ প্ৰাপ্তিৰো অকণমান সম্ভাৱনা দেখা পোৱা গৈছে। আজি শিক্ষাৰ্থীসকলৰ অকণমান কিছু পঢ়াত গুৰুত্ব কমিব পাৰে। বাকী কিন্তু দিনটোৰ বাবে শুভ সংখ্যা এওঁলোকৰ থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম কৰাৰ পূৰ্বে অকণমান ভাবি চিন্তি লোৱাটো ভাল হ'ব, কিয়নো আপুনি যদি নভবা নিচিন্তাকৈ কিবা কাম আৰম্ভ কৰে তেতিয়াহ'লে হয়তো সেই কামত অকণমান খেলি মেলি হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ আজি দিনটোৰ শেষৰ ভাগত ক'ৰবাৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা আহি পৰিব। গতিকে দিনটোৰ আৰম্ভণিত যদিও ধন আপোনাৰ হাতত সিমান নাথাকিব, দিনটোৰ শেষৰ ভাগত ধন প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰ। আজি হয়তো সংগীত শুনাৰ আপোনাৰ ইচ্ছা বাঢ়িব পাৰে। আজি কি কৰিম কি নকৰিম এনেধৰণৰ
হয়তো দুধৰ মুধৰত পৰিব পাৰে। কোনটো সিদ্ধান্ত আগতে ল'ব, কোনটো পিছত ল'ব, এনেধৰণৰ হয়তো সিদ্ধান্ত লোৱাৰ পূৰ্বতে অকণমান খেলি মেলি হ'ব পাৰে। গতিকে নিজে ভাবি চিন্তি সিদ্ধান্ত লোৱাটো ভাল হ'ব। আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা শুভ, কিয়নো বিগত মাহৰ বিগত দিনৰ তুলনাত আজি কৰ্মত সুফল লাভ কৰিব। সন্ধিয়াৰ সময়ত তেওঁলোকে ক'ৰবাত ফুৰিব যোৱাৰ হয়তো আজি মন মেলিব পাৰে। আজি একান্তভাৱে মুকলি ঠাইত ক'ৰবাত যোৱাৰ ইচ্ছা বিশেষভাৱে বৃদ্ধি পাব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা, সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সন্ধিয়াৰ সময়খিনিত আৰু অকণমান শুভ হৈ পৰিব। হয়তো সন্ধিয়া ঘৰুৱা ক্ষেত্ৰত কিবা ভাল খবৰ আহিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি মনত অকণমান চঞ্চলতা বাঢ়িব, কিন্তু বাকী সকলো ক্ষেত্ৰত এওঁলোকৰ দিনটো শুভ হৈ পৰিব। শুভ সংখ্যা বিশেষভাৱে আজি থাকিব 5 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি লিখা পঢ়াত মন বহিব। বিশেষকৈ কিবা হয়তো পঢ়ি ভাল পোৱা কিবা কিতাপ পঢ়াৰ বিশেষ গুৰুত্ব তেওঁলোকৰ বৃদ্ধি পোৱা দেখা যাব। আজি কোনো পুৰণা বেমাৰ আজাৰ হয়তো সূত্ৰপাত হ'ব পাৰে। গতিকে স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। ধন খৰচৰ আজি মাত্ৰা কিছু বাঢ়িব পাৰে। কিন্তু বহুদিন লগ নোপোৱা কোনো ব্যক্তিক আজি লগ পাব পাৰে। তেনে ব্যক্তিৰ সৈতে যোগাযোগ হোৱা আজি দেখা যাব। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। আজি কাম বনত অকণমান সিমান মন নবহিব পাৰে। হয়তো কাম কৰাৰ ইচ্ছা কমিব পাৰে। কিন্তু এওঁলোকৰ ধৈৰ্য আৰু সাৱধানেৰে সকলো কাম কৰিলে সকলো কামত সকলো ক্ষেত্ৰত আজি শুভ ফল লাভ কৰিব। আজি অফিচৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়াও হ'ব পাৰে। আজি পৰিয়ালৰ কোনো ব্যক্তিৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যোৱাৰো হয়তো সম্ভাৱনা আহি পৰিব পাৰে। লগতে আজি বৈবাহিক জীৱনো খুব সুখময় হৈ পৰিব। ঘৰত আজি কিবা শুভ কাম আৰম্ভ হ'ব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং বিশেষভাৱে আজি থাকিব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক সৌন্দৰ্য বৃদ্ধি পাব। সমাজত লোকপ্ৰিয়তা বৃদ্ধি পাব। আজি আকৰ্ষণীয় ব্যক্তিত্বৰ আপুনি গৰাকী হ'ব পাৰিব। লগতে এই ৰাশি ব্যক্তিসকলে ক'ৰবাত ধন ইনভেষ্ট কৰা নতুবা ধন কাৰোবাক দিয়াৰ পূৰ্বে অকণমান ভাবি চিন্তি লোৱাটো ভাল হ'ব। নহ'লে হয়তো অবাবত তেনে ধন ব্যয় হ'ব পাৰে। আজি আপুনি ভবামতে কামসমূহ হ'ব। যি কথা ভাবে সেই ভবা কাম কথাসমূহ আজি সিদ্ধি হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো বিশেষ শুভদায়ক, কিয়নো হয়তো প্ৰেম সম্বন্ধলৈ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হ'ব পাৰে। আজি যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আনৰ উপদেশ, বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ উপদেশ মানি চলাটো আপোনাৰ বাবে ভাল হ'ব। কিন্তু বিগত দিনত হয়তো আপুনি খুব ব্যস্ত আছিল। আজি কিছু আজৰি সময় লাভ কৰিব। আজি কামৰ বোজা অকণমান কম হ'ব। কিন্তু এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত বৰ বিশেষ মন নবহিব। পঢ়াত চঞ্চলতা অকণমান, ধৈৰ্য শক্তিও কমিব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি ঘূৰা ফুৰাৰ যোগ দেখা গৈছে। গতিকে ক'ৰবাত হয়তো ঘূৰা ফুৰা কৰিবলগীয়া হ'ব পাৰে। খৰচ অকণমান বাঢ়িব। আপুনি হয়তো নতুন নতুন ক্ষেত্ৰত আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি প্ৰিয়জনৰ বাবে কিবা আপুনি প্ৰয়োজনীয় সা সামগ্ৰী ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে এওঁলোকে চিন্তা অকণমান বেছিকৈ কৰা দেখা যাব। যি কাম কৰিব সেই কামবোৰ ভাবি চিন্তি কৰা দেখা যাব। কিন্তু আপুনি ভবামতে কামসমূহ হ'ব। আপুনি যি কৰিম বুলি ভাবিছিল সেই কামসমূহ আজি সুকলমে হৈ উঠিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকে কিবা ভৱিষ্যতৰ চিন্তা নতুবা ভৱিষ্যতৰ কিবা পৰিকল্পনা আজিৰ দিনটোত কৰা দেখা যাব। মনত অকণমান খং ৰাগো আজি বৃদ্ধি পাব পাৰে। গতিকে খং ৰাগ কিছু নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো ক্ষেত্ৰত আপোনাৰ দিনটো শুভ হৈ পৰিব। শিক্ষাৰ্থীসকলৰো আজি দিনটো পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ হৈ পৰিব।
আজি দিনটোৰ বাবে শুভ সংখ্যা অৱশ্যে থাকিব 5 আৰু বিশেষভাৱে শুভ ৰং থাকিব আজি বগা। কন্যা ৰাশি ব্যক্তিসকলৰ আজি পজিটিভ কামত তেওঁলোকৰ মন যাব, লগতে ঘৰৰ কোনোবা সদস্যৰ লগত হয়তো আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। ধন খৰচ অকণমান হ'ব, আপুনি নিজেই হয়তো আজি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু ঘৰৰ কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো আপোনাৰ পচন্দ নহ'ব পাৰে, তেওঁলোকৰ কোনো কথা হয়তো আপোনাৰ পচন্দ নহ'ব পাৰে। কিন্তু তেওঁলোকৰ শাৰীৰিক উৰ্জা বাঢ়িব, মনৰ উৎসাহ উদ্দীপনাও আজি অকণমান বৃদ্ধি পাব। আজি ঘৰত কোনো আলহী নতুবা জ্যেষ্ঠ ব্যক্তিৰ আগমন হ'ব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি কোনো পুৰণা বন্ধুৰ সৈতেও যোগাযোগ হ'ব পাৰে। ঘৰত যদি বয়সস্থ ব্যক্তি আছে তেওঁলোকে খৰচ অকণমান কৰিব পাৰে, তেওঁলোকৰ বাবে হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সুখময় হৈ পৰিব। আজি পঢ়া শুনা কৰিব গ'লে হয়তো খং অকণমান বাঢ়িব পাৰে, বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত মন অকণমান কমকৈ বহা দেখা যাব। বাকী কিন্তু সকলো ক্ষেত্ৰত তেওঁলোকৰ শুভ দেখা গৈছে। শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং বিশেষভাৱে আজি থাকিব কমলা। তুলা ৰাশি ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে, লগতে এই ৰাশি ব্যক্তিসকলৰ আজি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা অকণমান ভবাতকৈ বৃদ্ধি পাব। আজি শিশুৱে পঢ়া শুনা কৰাৰ ক্ষেত্ৰত খৰচ কৰিব পাৰে, যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ পক্ষে হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি ক্ষীপ্ৰভাৱে কামসমূহ হোৱা দেখা যাব, গতিকে যি কাম আজি কৰে এওঁলোকে খুব খৰতকীয়াকৈ কৰা দেখা যাব। আজি কষ্ট কৰা ফল আপুনি নিশ্চয় লাভ কৰিব। এই ৰাশি ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ সৈতে লগ হৈ ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা এনেধৰণৰ ক্ষেত্ৰত সময় পাৰ কৰা দেখা যাব, অৰ্থাৎ ঘৰত থাকিলেও দিনটোৰ বেছি সময় ভাতৃ ভগ্নীৰ সৈতেই পাৰ হ'ব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ হয়তো আপুনি পাব পাৰে, লগতে কোনো কথাত হয়তো কাৰোবাৰ সৈতে ভুল বুজাবুজিও হ'ব পাৰে, গতিকে অকণমান সতৰ্ক হৈ চলিলে আজি মনত এওঁলোকৰ যিহেতু বিভিন্ন চিন্তা চলি থাকিব, ভৱিষ্যতৰ চিন্তাও হয়তো মনত আহিব পাৰে, কিয়নো ভৱিষ্যতে কি কৰিব, ক'লৈ যাব, তেনেধৰণৰ চিন্তা আজি মনত চলি থাকিব পাৰে। বাকী সকলো ক্ষেত্ৰত এওঁলোকৰ দিনটো শুভ দেখা গৈছে। শুভ সংখ্যা আজিৰ বাবে থাকিব বিশেষকৈ 5 আৰু শুভ ৰং হ'ব গেৰুৱা। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ক'ৰবাৰ পৰা যদি পাবলগীয়া ধন আছিল তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা প্ৰবল আছে, গতিকে তেনে ধন আজি আপুনি লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে সময়ৰ বৰ বিশেষ অভাৱ নহয়, কিন্তু বিগত দিনত হয়তো আপুনি সময় একেবাৰে পোৱা নাছিল। আজি কিছু আজৰি সময় আপুনি লাভ কৰিব। সৰু সুৰা পথৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি সময়ৰ কাম এওঁলোকে সময়ত কৰা দেখা যাব, কিন্তু এনে কোনো ব্যক্তিক আপুনি লগ পাব পাৰে যি ব্যক্তিক নেপি আপুনি বহুদিনৰ পৰা লগ পাম বুলি ভাবি আছিল, তেনে ব্যক্তিৰ সৈতে যোগাযোগ হ'ব পাৰে। আজি সকলো কামত উন্নতি হ'ব, বিশেষকৈ কামসমূহ সুকলমে হোৱাৰ বাবে আপোনাৰ উৎসাহ উদ্দীপনাও বাঢ়িব, সকলো কামত আগ্ৰহো আজি বৃদ্ধি পাব। আজি জীৱনসংগীৰ সৈতেও আপোনাৰ হয়তো কিবা ক্ষেত্ৰত আলোচনা হ'ব পাৰে, ঘৰৰ কোনো হয়তো গোপনীয় ক্ষেত্ৰত এওঁলোকৰ প্ৰিয়জনৰ সৈতে আলোচনা হোৱা দেখা যাব। আজি মাংগলিক কাৰ্যত অংশগ্ৰহণৰ সম্ভাৱনাও প্ৰবল আছে, কিবা হয়তো মাংগলিক কাৰ্যত আপুনি অংশগ্ৰহণ দিনটোত কৰিবলগীয়া হ'ব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে অকণমান মধ্যম, কিয়নো শিক্ষাত হয়তো আজি বৰ বিশেষ মন নবহিব। বাকী কিন্তু সকলো ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে, বিশেষকৈ এওঁলোকৰ আজি ঘৰৰ কোনো সৰু ব্যক্তিক লগত লৈ আপুনি হয়তো ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু বিশেষভাৱে শুভ ৰং থাকিব আজি সেউজীয়া। ধনুৰাশি ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰা দেখা যাব, গতিকে যি কাম কৰি এওঁলোকে ভাল পায়
তেনেধৰণৰ কামসমূহে কৰা দেখা যাব। যিকোনো কামত আজি এওঁলোকৰ মন সিমান নবহিব। আজি ধনৰ প্ৰয়োজনীয়তা আহি পৰাও দেখা যাব। ধনৰ মূল্য এওঁলোকে আজি বুজি পাব। গতিকে খৰচো অকণমান সঞ্চয় কৰি কৰা দেখা যাব। বৰ বেছি এওঁলোকে আজি খৰচ নকৰে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ হয়তো পাব পাৰে। কোনোবা ব্যক্তিয়ে আপোনাক ক'ৰবাৰ পৰা নিমন্ত্ৰণ দিব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰত ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। ঘৰত সৰু সুৰা আজি সম্পত্তিৰো আগমন হ'ব পাৰে। ঘৰৰ যিকোনো সদস্যই হয়তো ঘৰলৈ কিবা নতুন সামগ্ৰী লৈ আহিব পাৰে। আজি কৰ্মক্ষেত্ৰত সৰু সুৰা পৰিৱৰ্তন হ'ব। অৱশ্যে ভাল পৰিৱৰ্তন হ'ব। আপুনি বৰ বিশেষ কৰ্মৰ ফালৰ পৰা আজি চিন্তাও কৰিব নালাগে। আপোনাৰ কামসমূহ কৰাত আনে সহায় কৰিব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি বিবাহিত ক্ষেত্ৰৰ ফালৰ পৰা ঘৰত নতুনকৈ হয়তো বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ বাবে দিনটো অতি সুন্দৰ। মনত অকণমান খং ৰাগ আজি কিছু বাঢ়িব পাৰে। খং নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী অৱশ্যে সকলো ক্ষেত্ৰত শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি কিবা নতুন পঢ়া শুনাৰ ক্ষেত্ৰত আগ্ৰহ বাঢ়িব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব 4 আৰু শুভ ৰং হ'ব বগা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলৰ আজি খেলা ধূলাত মন বহিব। বিশেষকৈ ঘৰত থকাৰ ইচ্ছা অকণমান কমিব পাৰে। হয়তো বাহিৰত ক'ৰবাত ঘূৰা ফুৰা কৰাত বিশেষ মন যাব পাৰে। আজি আপুনি পৰালৈ কাৰোবাক ধন ধাৰে নিদিব। যদি ধন ধাৰে দিয়ে সেই ধন হয়তো আপুনি অনাগত দিনত উভতাই নাপাব পাৰে। গতিকে আজিৰ দিনটোত পৰালৈ আনক ধন নিদিব। আজি পুৰণা কোনো চিনাকি ব্যক্তিৰ সৈতে হয়তো যোগাযোগ হ'ব পাৰে। পুৰণা কোনো চিনাকি ব্যক্তিক আজি লগ পাব পাৰে। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনক ক্ষমা খুজিবলগীয়া কোনো কথাত হয়তো হ'ব পাৰে। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত শুভ। কিয়নো ব্যৱসায়িক লেনদেন কৰাটো অতি শুভদায়ক। আজি কথা বতৰা কোৱাৰ শৈলীসমূহ খুব সুন্দৰ হৈ পৰিব। আপুনি কোৱা কথাবোৰ সমাজত সকলো ব্যক্তিয়ে মানি চলা নতুবা গুৰুত্ব দি শুনা দেখা যাব। আজি কিবা বয় বস্তু এওঁলোকে ক্ৰয় কৰা দেখা যাব। ঘৰুৱা সম্পত্তি এওঁলোকে হয়তো কিবা ক্ৰয় কৰিব পাৰে। গতিকে আজি এই মকৰ ৰাশি ব্যক্তিসকলৰ ঘৰত সম্পত্তিৰ আগমন হ'ব। আজি পঢ়া শুনাত গুৰুত্ব বাঢ়িব। বিগত দিনৰ তুলনাতো আজি আপোনাৰ পঢ়াত গুৰুত্ব, পঢ়াত আগ্ৰহ ধাউতি অকণমান বৃদ্ধি পাব। কিন্তু হয়তো ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে কোৱা কথাবোৰ আপোনাৰ পচন্দ নহ'ব পাৰে। নিজৰ মতে চলিব বিচৰা এওঁলোকক দেখা যাব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজি বিশেষভাৱে ৰূপালী। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি কোনোবা বন্ধুৰ সৈতে সময় পাৰ কৰাটো আপোনাৰ দিনটোৰ বাবে শুভ আৰু লাভদায়ক। আজি ধন অভাৱ অনুভৱ কৰিব পাৰে। হয়তো ধনৰ আপোনাৰ হাতত সঞ্চয় অকণমান কমিব পাৰে। আজি পাৰম্পৰিক ক্ষেত্ৰৰ ফালৰ পৰা হয়তো আপুনি ক'ৰবাত ঘূৰা ফুৰাও কৰিব পাৰে। অৰ্থাৎ কোনোবা হয়তো পুৰণা ঠাইলৈ আপুনি যাত্ৰা কৰিব পাৰে। আজি কাজিয়া পেচালৰ পৰা অকণমান দূৰত থাকিব। আনৰ সমালোচনাৰ পাত্ৰ হ'ব পাৰে। গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থাকিব। আজি যিকোনো কাম এওঁলোকে খুব খৰতকীয়াকৈ খুব সোনকালে কৰিব বিচৰাও দেখা যাব। আজি কষ্টৰ ফল আপুনি শেষৰ ভাগত, দিনটোৰ শেষৰ ভাগত নিশ্চয় লাভ কৰিব। যি কাম কৰিব তাৰ ফলাফল আজিৰ দিনটোতে আপুনি লাভ কৰিব। আজি কিতাপ পঢ়াৰ ইচ্ছা বাঢ়িব। বিশেষকৈ পঢ়া শুনাত দিনটোত গুৰুত্ব অকণমান বৃদ্ধি পাব। যদি কিবা সমস্যা চলি আছিল সেই সমস্যাসমূহৰো সমাধানৰ পথ বিচাৰি পাব। লগতে সেই ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অকণমান মধ্যম। কিয়নো পঢ়াত আজি ধৈৰ্য কমিব পাৰে। যদিও পঢ়িব বিচাৰিব কিন্তু ধৈৰ্য অকণমান কমিব পাৰে। আজি মাতৃপক্ষৰ ফালৰ পৰা কিবা ভাল খবৰ আহিব পাৰে। হয়তো তেওঁলোকে মাতৃপক্ষৰ কিবা শুভ খবৰ দিনটোৰ আৰম্ভণিতে লাভ কৰিব পাৰে। লগতে এওঁলোকৰ আজি আনক অতি সোনকালে এওঁলোকে বিশ্বাস কৰি ল'ব, যাৰ বাবে হয়তো কোনোবা ব্যক্তিয়ে বিশ্বাসঘাতকতাও কৰিব পাৰে। গতিকে সহজতে আনক বিশ্বাস কৰি নল'ব। অৱশ্যে আনক সহজতে বিশ্বাস এওঁলোকে কৰি লোৱা দেখা যাব।
বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং বিশেষভাৱে থাকিব আজি ৰঙা। শেষত মীন ৰাশিলৈ আছে। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস প্ৰবল বাঢ়িব, গতিকে যিকোনো ক্ষেত্ৰত যিকোনো কামত এওঁলোকে আগভাগ লোৱা দেখা যাব। আজি পিতৃ মাতৃয়ে হয়তো খৰচ অকণমান কমকৈ কৰাত উপদেশ দিব পাৰে। হয়তো পিতৃ মাতৃয়ে খঙো আপোনাক কৰিব পাৰে কিবা কাৰণবশতঃ। আজি নিজৰ ক্ষমতা দেখুৱাবলৈ, নিজৰ প্ৰভুত্ব দেখুৱাবলৈ এওঁলোকে খৰচ প্ৰয়োজনতকৈ অকণমান বেছিকৈ কৰা দেখা যাব। আজি অফিচৰ কামবোৰ এওঁলোকে সোনকালে এৰি থৈ হয়তো কিবা কাৰণবশতঃ ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। লগতে কথা বতৰা কমকৈ কোৱাটোৱে ভাল হ'ব। য'ত প্ৰয়োজনীয় তাতহে আপুনি কথা কোৱাৰ চেষ্টা কৰিব। য'তে ত'তে কথা ক'লে হয়তো আপোনাৰ কাৰোবাৰ সৈতে মতভেদ নতুবা কিবা কাৰণবশতঃ খেলি মেলি হ'ব পাৰে, গতিকে কমকৈ কথা কোৱাটোৱেই ভাল হ'ব। আজি কোনোবা ব্যক্তিৰ পৰা কিবা শিক্ষাও আপুনি লাভ কৰিব, গতিকে শিক্ষা অৰ্জনৰো যোগ দেখা পোৱা গৈছে। আজি আপোনাৰ সমস্যাৰ সঠিক সমাধান লাভ কৰিব। কিবা যদি বিগত দিনৰ পৰা খুব দীঘলীয়াভাৱে সমস্যা চলি আছিল, সেই সমস্যাৰ আজি সমাধানৰ পথ বিচাৰি পাব। কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। কোনোবা কথাত হয়তো দুয়োৰে মাজত মতভেদ হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিলে ভাল হ'ব। বাকী এওঁলোকৰ শিক্ষা ক্ষেত্ৰতো আজি শুভ বুলি ক'ব পাৰি, কিয়নো শিক্ষাত আজি বিভিন্ন পথত এওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব, বিভিন্ন দিশত এওঁলোকে শিক্ষা লোৱা দেখা যাব। মনত খং ৰাগ অকণমান বাঢ়িব পাৰে, গতিকে খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো ক্ষেত্ৰত নিশ্চয় আপোনাৰ শুভভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা আজি বিশেষভাৱে থাকিব এওঁলোকৰ 9 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।